নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম চন্দ্ৰযান 3 বিষয়ে। চন্দ্ৰযান 3 হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান। ইয়াত চন্দ্ৰযান 2ৰ দৰে এখন লেণ্ডাৰ আৰু এখন ৰভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই। এই অভিযান হৈছে চন্দ্ৰযান 2ৰ পৰৱৰ্তী পদক্ষেপ, কিয়নো পূৰ্বৰ অভিযানত মহাকাশযানখনৰ সফলতাৰে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল যদিও অন্তিম মুহূৰ্তত ইয়াৰ মাৰ্গদৰ্শন ছফ্টৱেৰৰ বিসংগতি হোৱাৰ বাবে অৱতৰণ বিফল হৈছিল। এই অৱতৰণ সফল কৰি তুলিবলৈকে এই অভিযানৰ প্ৰস্তাৱ কৰা হৈছিল। শ্ৰী হৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰ 4ৰ পৰা 14 জুলাই 2023 শুক্ৰবাৰে ভাৰতীয় মান সময়মতে দুপৰীয়া 2:35 বজাত চন্দ্ৰযান 3 সফলতাৰে উৎক্ষেপণ কৰা হয়। চন্দ্ৰত মসৃণ অৱতৰণ প্ৰদৰ্শনৰ বাবে চন্দ্ৰযান কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত ইছৰোৱে অৰবিটাৰ, লেণ্ডাৰ আৰু ৰভাৰেৰে গঠিত লঞ্চ ভেহিকেল মাৰ্ক 3 LVM-3 লঞ্চ বাহনত চন্দ্ৰযান 2 উৎক্ষেপণ কৰে। প্ৰজ্ঞান ৰভাৰখন নিয়োগ কৰিবলৈ 2019 চনৰ ছেপ্টেম্বৰ মাহত লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত টাচডাউন কৰাৰ কথা আছিল। ইয়াৰ পূৰ্বে জাপানৰ সৈতে চন্দ্ৰৰ দক্ষিণ মেৰুলৈ অভিযানত সহযোগিতা কৰাৰ খবৰ ওলাইছিল, য'ত ভাৰতে লেণ্ডাৰখন যোগান ধৰিব, আনহাতে জাপানে লঞ্চাৰ আৰু ৰভাৰ দুয়োটা যোগান ধৰিব। এই অভিযানত স্থানৰ নমুনা সংগ্ৰহ আৰু চন্দ্ৰৰ নিশা জীয়াই থকাৰ প্ৰযুক্তি অন্তৰ্ভুক্ত হ'ব পাৰে। পৰৱৰ্তী সময়ত বিক্ৰম লেণ্ডাৰৰ বিফলতাৰ ফলত 2025 চনৰ বাবে জাপানৰ সৈতে অংশীদাৰিত্বৰে প্ৰস্তাৱিত চন্দ্ৰ মেৰু অন্বেষণ অভিযানৰ বাবে প্ৰয়োজনীয় অৱতৰণ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ আন এটা অভিযানৰ সন্ধান কৰা হয়। মিছন ক্ৰিটিকেল বিমান অভিযানৰ সময়ত ইউৰোপীয় সংস্থা ESA দ্বাৰা পৰিচালিত ইউৰোপীয় মহাকাশ ট্ৰেকিং এষ্ট্ৰেকে চুক্তি অনুসৰি অভিযানটোক সহায় কৰিব। চন্দ্ৰযান 3ৰ তিনিটা প্ৰধান উপাদান আছে। প্ৰপালচন মডিউলে চন্দ্ৰযানৰ লেণ্ডাৰ আৰু ৰভাৰ কনফিগাৰেশ্যনক 100 কিলোমিটাৰ চন্দ্ৰ কক্ষপথলৈকে কঢ়িয়াই নিব। ই এটা বাকচৰ দৰে গঠন। ইয়াৰ এটা ফালে এটা ডাঙৰ সৌৰ পেনেল আৰু ওপৰত এটা ডাঙৰ চিলিণ্ডাৰ ইণ্টাৰমডুলাৰ এডাপ্টাৰ কন সংযুক্ত কৰা আছে, যিয়ে লেণ্ডাৰৰ বাবে মাউণ্টিং গঠন হিচাপে কাম কৰে। লেণ্ডাৰৰ উপৰিও এই মডিউলটোৱে স্পেক্ট্ৰোপলাৰিমেট্ৰি অৱ হেবিটেবল প্লেনেট আৰ্থ নামৰ আন এটা পেলোড কঢ়িয়াই লৈ গৈছে। এই পেলোডটোৱে চন্দ্ৰৰ কক্ষপথৰ পৰা প্ৰায় অৱলোহিত NIR তৰংগদৈৰ্ঘ্যৰ পৰিসৰ 1.1 মাইক্ৰমিটাৰত পৃথিৱীৰ বৰ্ণালী আৰু মেৰু সম্বন্ধীয় জোখ-মাখ অধ্যয়ন কৰিব। লেণ্ডাৰ চন্দ্ৰত কোমল অৱতৰণৰ মূল আহিলা হৈছে লেণ্ডাৰ। ইয়াৰ বাকচ আকৃতিৰ 4টা লেণ্ডিং লেগ আৰু 800 নিউটনৰ 4টাতকৈও লেণ্ডিং থ্ৰাষ্টাৰ আছে। ইয়াত চন্দ্ৰপৃষ্ঠত ঠাইতে বিশ্লেষণ কৰিব পৰাকৈ ই এখন ৰভাৰ আৰু বিভিন্ন বৈজ্ঞানিক যন্ত্ৰপাতি কঢ়িয়াই নিব। চন্দ্ৰযান 2ৰ বিক্ৰমত 800 নিউটনৰ 5টা ইঞ্জিন আছিল আৰু পঞ্চমটো কেন্দ্ৰীয়ভাৱে এটা নিৰ্দিষ্ট থ্ৰাষ্টৰ সৈতে মাউণ্ট কৰা হৈছিল। আনহাতে চন্দ্ৰযান 3ৰ লেণ্ডাৰত মাত্ৰ 4টা থ্ৰটল সক্ষম ইঞ্জিন আছে। ইয়াৰ উপৰিও চন্দ্ৰযান 3 লেণ্ডাৰত এটা লেজাৰ ডপলাৰ ভেলোচিমিটাৰ LDV আছে। চন্দ্ৰযান 2ৰ তুলনাত ইম্পেক্ট লেগবোৰ শক্তিশালী কৰা হৈছে আৰু ইনষ্ট্ৰুমেণ্টছ ৰিডাণ্ডেন্সি বৃদ্ধি কৰা হৈছে। লগতে ইছৰোৱে ইয়াৰ গাঁথনিগত সক্ষমতা উন্নত কৰা আৰু একাধিক আকস্মিক ব্যৱস্থা সংযোগ কৰাৰ কাম কৰি আছে। লেণ্ডাৰখনত 3টা পেলোড সংযুক্ত কৰা হৈছে। চন্দ্ৰ ছাৰফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট, ইয়াৰ জৰিয়তে চন্দ্ৰপৃষ্ঠৰ তাপ পৰিবাহিতা আৰু উষ্ণতা জোখা হ'ব। ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ ছিস্মিক এক্টিভিটি ILSAE অৱতৰণ স্থানৰ চাৰিওফালে থকা ভূমিকম্পৰ প্ৰৱণতা জুখিব।
লেংমুইৰ প্ৰব LPE প্লাজমাৰ ঘনত্ব আৰু ইয়াৰ তাৰতম্য অনুমান কৰিব। ৰভাৰ চন্দ্ৰযান 3ৰ ৰভাৰ অৱলোকন 6টা চকাযুক্ত, ওজন প্ৰায় 26 কিলোগ্ৰাম, 500 মিটাৰ পৰিসৰৰ, 1600 ফুট, কেমেৰা, বৰ্ণালী মাপক যন্ত্ৰ আৰু এটা ড্ৰিলকে ধৰি কিছুমান বৈজ্ঞানিক সৰঞ্জাম কঢ়িয়াই নিব। এটা চন্দ্ৰ দিনৰ আয়ুস আশা কৰা হৈছে। লেণ্ডাৰ আৰু ভাৰতত থকা গ্ৰাউণ্ড কণ্ট্ৰল টীমৰ সৈতে যোগাযোগ কৰাৰ ক্ষমতা ৰভাৰখনৰ 2টা পেলোড আছে। আলফা পাৰ্টিকেল এক্স-ৰে স্পেক্ট্ৰোমিটাৰ APXS ই চন্দ্ৰপৃষ্ঠৰ ৰাসায়নিক গঠন আৰু খনিজতা গঠন বিশ্লেষণ কৰিব। লেজাৰ ইনডিউচ ব্ৰেকডাউন স্পেক্ট্ৰস্কোপ LIBSC চন্দ্ৰৰ অৱতৰণ স্থানৰ চাৰিওফালে থকা চন্দ্ৰৰ মাটি আৰু শিলৰ মৌলিক গঠন MgAlSiKCaTiFe নিৰ্ণয় কৰিব। ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীৰ্থৱান মহাকাশ কেন্দ্ৰৰ পৰা নিৰ্ধাৰিত সময় অনুসৰি 14 জুলাই 2023 তাৰিখে দিনৰ 2:35 বজাত IST চন্দ্ৰযান 3 উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰত উপনীত হ'বলৈ যি ট্ৰেজেক্টৰী লাগিব সেই ট্ৰেজেক্টৰীত মহাকাশযানখন ফলপ্ৰসূভাৱে স্থাপন কৰা হৈছিল। পৃথিৱী আৰু চন্দ্ৰৰ মাজত দূৰত্ব প্ৰায় 3,84,400 কিলোমিটাৰ। চন্দ্ৰযান 3 অভিযানে 23 আগষ্ট বা 24 আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত মসৃণ অৱতৰণ কৰিব বুলি আশা কৰা হৈছে। চন্দ্ৰযান 3 উৎক্ষেপণৰ বাবে জুলাই মাহক বাছি লোৱাৰ এটা বিশেষ কাৰণ হৈছে ইছৰোৱে পৃথিৱী আৰু চন্দ্ৰৰ ঘনিষ্ঠতাৰ সন্দৰ্ভত কৰা এক হিচাপ। আজিলৈ এই ভিডিঅ'টো ইমানেই আছিল। যদি আৰু কিবা আপোনালোকে জানিব বিচাৰে মোক তলত কমেণ্ট কৰি জনাব। মই সকলোখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।